উচ্চ শিক্ষিত কৰি যদি চৰকাৰী চাকৰি টকা দি ল'ব লাগে তাতকৈ আৰু অন্যায় যুৱ সমাজৰ বাবে একোৱেই হ'ব নোৱাৰে। তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ দামো 10 লাখ 15 লাখ টকালৈকে বৃদ্ধি পাইছিল। 2015 চনত যেতিয়া কংগ্ৰেছৰ লাষ্ট বছৰ আছিল সেই সময়ত চাকৰিৰ বজাৰত একোটা চাকৰিৰ মূল্য 1 কোটি টকালৈকে আগবাঢ়িছিল। সেই সময়ত নিযুক্তি পোৱা বহুত অফিচাৰৰ লগত যেতিয়া মই কথা পাতো, বহুত কৰ্মচাৰীৰ লগত মই যেতিয়া কথা পাতিলে মই তেওঁলোকক বুজি পোৱা হৈছিল যে এওঁৰ নিযুক্তি ৰাকেশ পালৰ দিনত হৈছে, গতিকে বেছিকৈ কথা বতৰা পাতি বিশেষ একো লাভ নহয়, এওঁৰ পৰা ৰাইজৰ কাম বিশেষ নোলাব। এনেকুৱা পৰিৱেশ হৈছিল যে ইন্সপেক্টৰ অফ স্কুলছৰ মই মিটিং পাতো, মিটিঙত মই সুধো যে আপোনালোকে প্ৰত্যেক কথাতে টকা লয় কিয়? তেতিয়া মোক কয় যে ছাৰ 20 লাখ টকা দি চাকৰি লৈছো, সুদত টকা আনিছো, গতিকে টকা মাৰিব লাগে, টকাটো ঘূৰাই দিব লাগে, গতিকে টকা যদি নলওঁ আমি কেনেকৈ সুদত টকা ঘূৰাই দিম? এইটো আছিল অসমৰ পৰিৱেশ। আৰু আমাৰ চৰকাৰী কৰ্মচাৰীসকলক আপোনালোকে যেতিয়া কেতিয়াবা অফিচত যায়, 2-এজন অফিচাৰৰ ওপৰত কৰ্মচাৰীৰ ওপৰত যেতিয়া আপোনালোকৰ খং উঠে, কথাই টকা খোজে, আপোনালোকে মাত্ৰ গুগল কৰিব তেওঁৰ নিযুক্তি কোন চনত হৈছিল, বাকি আৰু একো উত্তৰ নালাগে। নিযুক্তিৰ বছৰটোৱে গোটেই প্ৰশ্নৰ উত্তৰ আমাৰ সন্মুখলৈ আহি পৰিব, বেলেগ আৰু একোৱে কৰিব নালাগে। এনেকুৱা এটা অসমৰ পৰিৱেশ আছিল। যেতিয়া APSCৰ ৰিজাল্ট দিয়ে তেতিয়া ৰাতিপুৱাৰ পৰা গধূলিলৈকে টিভিত বহি লৈ মানুহে হিচাপ দিয়ে, অমুক মন্ত্ৰীৰ খুলখালিয়েক, অমুক MLAৰ ঘৈণীয়েক, অমুক মন্ত্ৰীৰ ভতিজাক, অমুকজন বিষয়াৰ খুলখালিয়েক, এইবিলাক লিষ্ট ওলাইছিল। এইটো আছিল অসমৰ বাস্তৱ। আৰু এই নিৰ্মাণ কোনে কৰিছিল? যেতিয়া আমাৰ অসমত কংগ্ৰেছ দলৰ চৰকাৰ আছিল, চাকৰিৰ এখন বজাৰ খুলি অসমৰ নৱপ্ৰজন্মক ধ্বংস আৰু হত্যাৰ ফালে লৈ গৈছিল। মই বহু সময়ত কওঁ, ড্ৰাগছ খুৱাই মানুহক ধ্বংস কৰিব নালাগে, মদ খুৱাই ধ্বংস কৰিব নালাগে। উচ্চ শিক্ষিত কৰি যদি চৰকাৰী চাকৰি টকা দি ল'ব লাগে তাতকৈ আৰু অন্যায় যুৱ সমাজৰ বাবে একোৱেই হ'ব নোৱাৰে, তাক মই বিশ্বাস কৰিছিলোঁ। আৰু সেইকাৰণে আমি পৰিৱৰ্তনৰ কাৰণে কাম কৰিছিলোঁ। আজি APSCৰ যেতিয়া ৰিজাল্ট দিয়ে তেতিয়া ৰিজাল্টৰ পিছত আমাক বেয়া পোৱা টিভিটো নিউজ কৰিবৰ বাবে বাধ্য হয় যে এইজন ল'ৰা তৰকাৰী বেপাৰীৰ ল'ৰা, এইজন ল'ৰা বিধৱা মহিলাৰ ল'ৰা, এইগৰাকী ছোৱালী বজাৰত দোকান পাতি সৰু বস্তু বিক্ৰী কৰা এগৰাকী মহিলাৰ সন্তান। যি চাকৰি এদিন মন্ত্ৰী বিধায়কৰ ল'ৰা ছোৱালীয়ে পাইছিলে, অফিচাৰৰ ল'ৰা ছোৱালীয়ে পাইছিলে, আজি সেই চাকৰি যোৱা 3 বছৰত অসমৰ সাধাৰণ মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ ল'ৰা ছোৱালীৰ বাবে আমি মুকলি কৰি দিব পাৰিলো। আৰু এই হৈছে পৰিৱৰ্তিত অসম, এইখনেই হৈছে নতুন অসম, এইখনেই হৈছে বিকশিত অসম। শ্ৰদ্ধাৰ ছাত্ৰ ছাত্ৰীসকল, এই কথা আজি মই কিয় উল্লেখ কৰিছো? আন্দোলনে আমাৰ জীৱন ধুনীয়া নকৰে। কাৰোবাৰ পৰা 2 টকা চান্দা তুলি বিহু পাতি অনুষ্ঠান পাতি অসমীয়া জাতিটো কেতিয়াও আগুৱাই যাব নোৱাৰে। অসমীয়া জাতি তেতিয়া আঁতৰি যাব, অসমীয়া জাতি তেতিয়া উন্নতিৰ চৰম শিখৰত গৈ উপস্থিত হ'ব যেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষাক, তৰকাৰী বেপাৰীৰ ল'ৰা, এইজন ল'ৰা বিধৱা মহিলাৰ ল'ৰা, এইগৰাকী ছোৱালী বজাৰত দোকান পাতি সৰু বস্তু বিক্ৰী কৰা এগৰাকী মহিলাৰ সন্তান। যি চাকৰি এদিন মন্ত্ৰী বিধায়কৰ ল'ৰা ছোৱালীয়ে পাইছিলে, অফিচাৰৰ ল'ৰা ছোৱালীয়ে পাইছিলে, আজি সেই চাকৰি যোৱা 3 বছৰত অসমৰ সাধাৰণ মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ ল'ৰা ছোৱালীৰ বাবে আমি মুকলি কৰি দিব পাৰিলো। আৰু এই হৈছে পৰিৱৰ্তিত অসম, এইখনেই হৈছে নতুন অসম, এইখনেই হৈছে কংগ্ৰেছে এপইণ্টমেণ্ট কৰা APSCৰ চেয়াৰমেন ৰাকেশ পালক যদি 1 কোটি টকা নিদিয়ে, আমাৰ ল'ৰা ছোৱালীয়ে
মেজিষ্ট্ৰেট চাকৰি পাব নোৱাৰে, DSP চাকৰি পাব নোৱাৰে, ইন্সপেক্টৰ অফ স্কুল বা তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ দামো 10 লাখ 15 লাখ টকালৈকে বৃদ্ধি পাইছিল। 2015 চনত যেতিয়া কংগ্ৰেছৰ লাষ্ট বছৰ আছিল, সেই সময়ত চাকৰিৰ বজাৰত একোটা চাকৰিৰ মূল্য 1 কোটি টকালৈকে আগবাঢ়িছিল। সেই সময়ত নিযুক্তি পোৱা বহুত অফিচাৰৰ লগত যেতিয়া মই কথা পাতো, বহুত কৰ্মচাৰীৰ লগত মই যেতিয়া কথা পাতিলে মই তেওঁলোকক বুজি পোৱা হৈছিলো যে এওঁৰ নিযুক্তি ৰাকেশ পালৰ দিনত হৈছে, গতিকে বেছিকৈ কথা বতৰা পাতি বিশেষ একো লাভ নহয়। এওঁৰ পৰা ৰাইজৰ কাম টকা আনিছো, গতিকে টকা মাৰিব লাগে, টকাটো ঘূৰাই দিব লাগে, গতিকে টকা যদি নলওঁ আমি কেনেকে সুদত টকা ঘূৰাই দিম। এইটো আছিল অসমৰ পৰিৱেশ। আৰু আমাৰ চৰকাৰী কৰ্মচাৰীসকলক আপোনালোকে যেতিয়া কেতিয়াবা অফিচত যায়, 2-এজন অফিচাৰৰ ওপৰত কৰ্মচাৰীৰ ওপৰত যেতিয়া আপোনালোকৰ খং উঠে, কথাই কথাই টকা খোজে, আপোনালোকে মাত্ৰ গুগল কৰিব তেওঁৰ নিযুক্তি কোন চনত হৈছিল, বাকি আৰু একো উত্তৰ নালাগে। নিযুক্তিৰ বছৰটোৱে গোটেই প্ৰশ্নৰ উত্তৰ আমাৰ সন্মুখলৈ আহি পৰিব, বেলেগ আৰু একোৱে কৰিব নালাগে। এনেকুৱা এটা অসমৰ পৰিৱেশ আছিল। যেতিয়া APSCৰ ৰিজাল্ট দিয়ে, তেতিয়া ৰাতিপুৱাৰ পৰা গধূলিলৈকে টিভিত বহি লৈ মানুহে হিচাপ দিয়ে, অমুক মন্ত্ৰীৰ খুলখালিয়েক, অমুক MLAৰ ঘৈণীয়েক, অমুক মন্ত্ৰীৰ ভতিজাক, অমুকজন বিষয়াৰ খুলখালিয়েক, এইবিলাক লিষ্ট ওলাইছিল। এইটো আছিলে অসমৰ বাস্তৱ। আৰু এই নিৰ্মাণ কোনে কৰিছিলে? যেতিয়া আমাৰ অসমত কংগ্ৰেছ দলৰ চৰকাৰ আছিলে, চাকৰিৰ এখন বজাৰ খুলি অসমৰ নৱপ্ৰজন্মক ধ্বংস আৰু হত্যাৰ ফালে লৈ গৈছিলে। মই বহু সময়ত কওঁ, ড্ৰাগছ খুৱাই মানুহক ধ্বংস কৰিব নালাগে, মদ খুৱাই ধ্বংস কৰিব নালাগে। উচ্চ যুৱ সমাজৰ বাবে একোৱেই হ'ব নোৱাৰে, তাক মই বিশ্বাস কৰিছিলো। আৰু সেই কাৰণে আমি পৰিৱৰ্তনৰ কাৰণে কাম কৰিছিলো। আজি APSCৰ যেতিয়া ৰিজাল্ট দিয়ে, তেতিয়া ৰিজাল্টৰ পিছত আমাক বেয়া পোৱা টিভিটো নিউজ কৰিবৰ বাবে বাধ্য হয় যে এইজন ল'ৰা তৰকাৰী বেপাৰীৰ ল'ৰা, এইজন ল'ৰা বিধৱা মহিলাৰ ল'ৰা, এইগৰাকী ছোৱালী বজাৰত দোকান পাতি সৰু বস্তু বিক্ৰী কৰা এগৰাকী মহিলাৰ সন্তান। যি চাকৰি এদিন মন্ত্ৰী বিধায়কৰ ল'ৰা ছোৱালীয়ে পাইছিলে, অফিচাৰৰ ল'ৰা ছোৱালীয়ে পাইছিলে, আজি সেই চাকৰি যোৱা 3 বছৰত অসমৰ সাধাৰণ মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ ল'ৰা ছোৱালীৰ বাবে আমি মুকলি কৰি দিব পাৰিলো। আৰু এই হৈছে পৰিৱৰ্তিত অসম, এইখনেই হৈছে নতুন অসম। এইখন আন্দোলনে আমাৰ জীৱন ধুনীয়া নকৰে। কাৰোবাৰ পৰা 2 টকা চান্দা তুলি বিহু পাতি অনুষ্ঠান পাতি অসমীয়া জাতিটো কেতিয়াও আগুৱাই যাব নোৱাৰে। অসমীয়া জাতি তেতিয়া আঁতৰি যাব, অসমীয়া জাতি তেতিয়া উন্নতিৰ চৰম শিখৰত গৈ উপস্থিত হ'ব, যেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষাক জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্ৰড হিচাপে আমি মানি ল'ম, তেতিয়াই আমাৰ অসমখনৰ পৰিৱৰ্তন হ'ব। বহুতে বিশ্বাস কৰে যে আন্দোলন কৰি অসমৰ উন্নতি কৰিম। পৃথিৱীত এনেকুৱা এটা জাতি নাই যিটো জাতিয়ে আন্দোলন কৰি উন্নতি কৰিব পাৰিছে। কিন্তু পৃথিৱীত বহুত জাতি আছে যিয়ে মাত্ৰ নিজৰ নতুন প্ৰজন্মক, ছাত্ৰ ছাত্ৰীসকলক উচ্চ শিক্ষাৰে বৈজ্ঞানিক বনাই, ডাক্তৰ বনাই, শিল্পী বনাই একোখন সমাজক পৰিৱৰ্তন কৰিছে, নিজৰ ৰাজ্যখনক উন্নতিৰ চৰম শিখৰলৈ লৈ গৈছে। আমি যদি ভাৰতৰ বিভিন্ন ৰাজ্যলৈ চাওঁ, এবাৰ মই তামিলনাডুত গৈছিলো আজিৰ পৰা 5 বছৰ আগতে।
তামিলনাডুত মই কেইজনমান মানুহৰ লগত কথা পাতিছিলোঁ তেতিয়া মোক তেওঁলোকৰ লগত মই সুধিছিলোঁ যে আপোনালোকৰ ৰাজ্যত মেডিকেল কলেজ কিমান আছে সেই সময়ত মোক কৈছিল ৬৬খন 66 ইউনিভাৰ্চিটি ইঞ্জিনিয়াৰিং কলেজ ১০০ৰ ওপৰত